কালি হঠাৎ দুপৰীয়া মোৰ মিছেছলৈ ফোন আহিলে। ফোন আহি পিনি মানে মিছেছে খুব সৰা দুপৰা কৰিছে, ঘৰলৈ যাওঁ কৈছে। তাৰপৰা মইতো বুজি পোৱা নাই, কিন্তু ঘৰলৈ গৈছোঁ। ঘৰত গৈ দেখিছোঁ ঢেৰ মানুহ গোট খাই আছে। তাৰপৰা গম পালোঁ মোক খোল খালি পূজা দত্তই মানে চিপ জৰি লৈছে। তাৰপৰা আমি গৈ চালোঁগৈ, চাই পিনি ধৰি লওক সাধাৰণ ঘটনাৰ নিচিনাকৈ আমি ভাবিলোঁ। ঘৰত কোনো নাছিলে, ঘৰত মানে নামঘৰত নাম আছিলে বুলি ক'লে। তাৰপিছত মানে আজি ৰাতিপুৱা আমি যেতিয়া কাপোৰ কানিবিলাক জ্বলাবৰ কাৰণে বা এনেকুৱা কৰি আছোঁ, এখন মানে চিঠি পাইছোঁ আৰু এখন ডায়েৰী পাইছোঁ। ডায়েৰীখনত আৰু চিঠিখনত মানে পাৰ্থ দত্ত সেউজ নগৰ হ'বলা, পাৰ্থ দত্ত নামটো উল্লেখ কৰা আছে যে মানে তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক আছিলে আৰু মানে তাইক মানে ধৰি লওক প্ৰেমৰ প্ৰলোভন দি যথেষ্টখিনি মানে মানসিক অত্যাচাৰ কৰিলে, ব্লেকমেইলিং কৰিলে। এতিয়া মানে লাষ্ট মোমেণ্টত মানে তাই একো উপায় নাপায় মানে তাৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি ধৰি লওক এই পথ বাছি ল'লে বুলি আমি এতিয়া গম পাইছোঁ। সেইকাৰণে আমি এতিয়া নাজিৰা থানাত এখন এজেহাৰ দিছোঁ। আমি ভাবোঁ যে থানাই আৰক্ষীয়ে মানে আমাক এটা ন্যায় প্ৰদান কৰক। আৰু ল'ৰাজনৰ বিষয়ে কিবা ক'ব নেকি? ল'ৰাজনৰ বিষয়ে মানে আমি এতিয়াতো ডায়েৰীখনত পোৱা মতে 2022 চনৰ 15 জুনত মানে সিহঁতৰ মানে ৰিলেশ্যন হৈছে। ৰিলেশ্যন হোৱাৰ পিছত বাকীটো তাৰপিছত ক'ত কি হৈছে, আজিকালিতো ভাল পোৱা থাকে ধৰি লওক, আমি সিমানখিনি নাজানো ক'ত গৈছে কি গৈছে। কিন্তু ছোৱালীজনীয়ে খুব মন চন মাৰি থাকে। আমি ভাবোঁ যে বেলেগ কিবা হৈছে। কিন্তু কালি আমি যেতিয়া ঘটনাটো হৈ গ'ল, তেতিয়াও আমি ভবা নাছিলোঁ এটা সাধাৰণ ঘটনা বুলি আমি কালি আৰক্ষীক জনাইছিলোঁ। কিন্তু আজি ৰাতিপুৱা যেতিয়া আমি মানে কাপোৰ কানিবিলাক এনেকৈ চাওঁতে ডায়েৰীখনৰ কাগজখন দিয়ে, তেতিয়াই গম পাইছোঁ যে ল'ৰাটোৱে তাইক মানসিকভাৱে অত্যাচাৰ কৰিলে আৰু বহুত ব্লেকমেইলিং কৰিলে আৰু নিজৰ স্বাৰ্থৰ কাৰণে বহুত তাইক ইউজ কৰিলে বুলি আমি অনুমান কৰিছোঁ মানে। সেইকাৰণে এতিয়া আমি আৰক্ষী থানাত এখন এজেহাৰ দিছোঁ। আৰক্ষীয়ে এটা উচিত তদন্ত কৰক বুলি আমি আশাবাদী। কালি হঠাৎ চুইচাইড কৰিলে ছোৱালী, মোৰ ছোৱালী। পাছত গম পালোঁ যে কি বিষয় লৈ চুইচাইড কৰিলে আমি নাজানো বিশেষকৈ। পাছত ৰাতি চাইছোঁ যে চিঠি এখন, ডায়েৰী এখন পাইছোঁ। যে সেই ডায়েৰীখনত লিখা আছে যে এই কি নগৰ বুলি কয় এজন, সেউজ নগৰ, কি নাম আছিলে নাম জানো, পাৰ্থ দত্ত। তেওঁ লগত ভাল পোৱা আছিলে। তাৰপৰা তেওঁ বহুত অত্যাচাৰ কৰিলে, মানসিক হেৰিও কৰিলে। সেইটো কাৰণে এতিয়া পাই ইয়াত নাজিৰা থানাত এজাহাৰ দিছোঁহি। ছোৱালীজনীৰ নাম কি? পূজা দত্ত। কি পঢ়ি আছিল তাই? তাই বিয়ে ক্লিয়াৰ কৰে। ঘৰত জনাইছিল নে বিষয়ে আপোনাক? ঘৰত বিশেষকৈ জনোৱা নাছিলে। মইতো বাহিৰত থাকোঁ, মই নাজানো সিমানতে। মাকে গম পাওঁ পাৰিব। কালি ঘৰত কোনোবা আছিল নে তাই? কালি নাছিলে, কালি নাম আছিলে আমাৰ ঘৰত, আমাৰ গাঁৱৰ নামঘৰত। তেওঁলোকৰ পূৰ্বতে কিমান দিনৰ আগৰ পৰা সম্পৰ্ক আছে? 2022 চনৰ হেৰিত আছে। 22 চনৰ পৰা এনেই লিখা মতে মানে 2022-ত এজাহাৰ দিছোঁ। কি বিচাৰে আচলতে আৰক্ষী পৰা আমাৰ ন্যায় প্ৰদান লাগে আমাক। তাই যে কেলৈ এনেকুৱা কথা কৰিব, মোৰ ন্যায় প্ৰদান লাগে মুঠতে। আৰক্ষীয়ে তদন্ত কৰক, তেওঁক আনক ধৰি, সেইটোৱে লাগে মোক বিশেষ।